ও দাদা ও কাম কিমান আগবাঢ়ছি? আগবাঢ়ছি দিয়ক কাম তাৰমানে আৰু বেছি নাই মোটামুটি এই আজি গ্লাছ লগাই আছো আৰু কেইদিনমান লাগব হান পাইছি? আৰু বেছি দিন নালগে মোটামুটি কালি আৰু পৰহিৰ ভিতৰত শেষ হৈ যাব হ'ব ন? শেষ হৈ যাব এতিয়া কাম আপোনাৰ পচন্দ হৈছে নে হোৱা নাই না কাম ঠিকে আছে, কাম ঠিকে আছে। কাম চাই লওক ভাল লাগছি কাম। ভাল হৈছে না ভাল লাগছি। ঠিকে আছে হেৰি কৰক আহিল আপুনি আলু গৰমে বৰ গৰম দেখো এটা ঠাণ্ডা ঠাণ্ডা লৈ আহক ঠাণ্ডা খাবা নেকি? ঠাণ্ডা খাব আছিলো বাকী গৰম আৰু পৰছি কিন্তু মই গ্লাছ লগাই আছো আৰু বাকী দুইজন আহি তাতে কাম কৰি আছে সেইটো ৰুমত এই আইচক্ৰীম বেপাৰী আছিল, আইচক্ৰীম খালি হ'ব। আইচক্ৰীম কম থাকে দেখোন অলপ ডাঙৰ বটলটো হ'লে ভাল হয় 2 লিটাৰ বটল মই পইচা দিওঁ তোনা কিনি খালে খাবা সেইটো কৰিলেও বেয়া নহয় নেকি? হ'ব এনেকুৱা মালিক হলি কাম কৰিবৰ মন যায় পইচা পাতিও ডাইৰেক্ট কবার ইচ্ছা নাযায় কিন্তু নললেও নহয় কোৱাৰ লগে লগে দিব কিন্তু যি খোজো তাকে দিব এতিয়া কামো বেয়া হোৱা নাইতো কামো বঢ়িয়া কাম হৈছে এই গ্লাছ লগোৱা শেষ হলেই আৰু বাকী অলপ বাকী আছে এইখিনিও হেৰি কৰি লওঁ কাম আগবাঢ়ছি কিছু বাছি আৰু মোটামুটি 2 দিন কৰিলে শেষ হ'ব মোৰ মানুহ নাথো সোনকালে কামখিনি শেষ কৰিব লাগে। হ'ব হ'ব মই কালি আৰু পৰহি 2 দিনত শেষ হ'ব। যিদিনে মই শেষ কৰি দিম যেনেকৈ নহওক হেৰি দাদা জিপি বেলেগ বেলেগ কিবা কৰিছে নেকি এনে কি মানে এনে খাদ্য তোৰ ডিপি বেলেগ আয়োজন কি কৰিছে তোৰ নাকি ভাল পাওঁ নো সেই হিচাপত মই আনিম ভাল মানে এতিয়া আমাৰ এনে ব্ৰইলাৰ চইলাৰ নাখায় ছাগলৰ মাংসৰ বাহিৰে বেলেগ নাখায় ময়ো ঘৰতে নাখাওঁ ছাগলৰ মাংস লাগিব ছাগলৰ মাংস হ'লে ভাল আৰু আৰু এনে ৰৌ মাছ লাগে ৰৌ ৰৌ ছাগলৰ মাংস ৰৌ মাছ আৰু বাকী আৰু চব্জি তব্জি কিবা চব্জিত ভাত কেৰেলা হ'লে ভাল হ'ব আৰু ভাত কেৰেলা জিকা চব্জি বনাবা দিম ছাগলৰ দামেই মাংস দেখো আপুনি 3জন ছাগল আমাৰ ঘৰৰ আছে টোটেল 2 কেজি মান লাগব নেকি মাংস আমাৰ 3জন আমিনো কেইজন নো আমাৰ 8জন মান হ'ব টোটেল নহয় যাক 3.5 কেজি মান লৈ আহিব 3.5 কেজি লাগব যাক ঠিকে আছে বাৰু আপুনি লৈ আহিব মাছো লাগব নহয় ৰৌ মাছ মাছ হলে ভাল হলে ক'ৰবাত 2.5 কেজি বা 3 কেজি মানৰ এতিয়া খাৱা আন পায় ঠিকে আছে মই এই গৃহস্থৰ লগত আলোচনা কৰি পেলাই মই বস্তুখিনি লৈ আহো হয় না কাম কৰক কাম শেষ হৈ যাক আৰু মোৰ আৰু নাই যাক বিট মাৰা হলে ইফালে এনেকৈ হলি মালিক লাগে মোক কি গধূলি লাহেকে দাদা পইচা লাগব অলপ কিমান লাগব সৰহকে উলিয়াই দিব ইগলে মালিকৰ তাতে আগবাৰ কোৱাৰ লগে লগে যাবৰ মন যায় কামক এই কত কিমান মালিক ভাই কাম কৰিলো কাম পইচা নোহোৱা নাই পইচা দিবে টাইমতো হে খাওয়ার টাইমতো আকো নাই এতেতো মই লিচেই দিয়া নাই কোৱাৰ লগে লগে মাছ মাংস দাদা ছাগলৰ মাংস আনিম দিয়া ইগলে সি মালিক লাগে আমাক কামো সেইকাৰণে ভিন ভিনে কাম কৰি দিছো মই ক'ব নোৱাৰে আৰু এতিয়া এহেঁতে কি কৰি আছে এহেঁতক একবাৰ হেৰি কৰিব লাগিব বোলে কাম ভাল কৰ ভাল লাগছি বাৰু ছাৰ ঠাণ্ডা খাওয়া গেছি নহয় মই তাৰমানে কামৰ হেৰি কাৰণে আনিব যাওঁ নাই তাৰমানে এতিয়া যাম ৰ লৈ আহিম 100 টকা দিছি দাদা খাম ৰ ঠাণ্ডা আনাই না নহয় কামতো ব্যস্ত হৈছে না আপুনিও কলক নহয় যে কামখিনি তাড়াতাড়ি কৰ এতিয়াতে দিলো মই 100 টকা এটা ঠাণ্ডা খাৱাৰ কাৰণে নাই এনে যিটো আটা ওপৰত আছে আটা তলত আছে মই আকৌ গ্লাছ লগাই আছো এই পইচাটো দিয়ক মই লৈ আহো নালগে যাক মই যাম যাক এতিয়া নাই মই লৈ আহো দিয়ক দিয়ক যদি আনা নাই ইমান সময় হৈছে এনে কষ্ট পাইছি নহয় গৰমত মই তেতিয়াতে দিলো পইচাটো ঠাণ্ডা আনাৰ কাৰণে গধূলি খাই যাম যাক আমি গধূলা খাই যাবা গধূলা খালে হ'ব না গধূলা কিনো খাই গেলি হ'ল খাই যাম ঘৰতে পড়লো এতিয়া হলো 100 টকাটো মাৰিম এতিয়া এন্ধৰাকোতে হাত দিলাক নহয় ঠাণ্ডা খাইছ নেকি গতিকে পইচাটো মাৰিব নোৱাৰিলো
গতিকে গৈ থাকিলে চিনু খাওয়াই ভাল হ'ব সেইটোৱে কৰিম দে উপায় নাই